নমস্কাৰ নিউজ নাও দৰ্শকসকলক স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা চাওঁহকে আছে আজিৰ সংবাদত মুক্তিৰ পূৰ্বে এখন নতুন অসমীয়া ছবি ৰুদ্ৰক লৈ ব্যাপক চৰ্চা আজি যোৰহাটত ৰুদ্ৰৰ ট্ৰেইলাৰ মুক্তি চাওঁহক আমাৰ এই বিশেষ প্ৰতিবেদন মুক্তিৰ পূৰ্বে এখন নতুন অসমীয়া ছবি ৰুদ্ৰক লৈ ব্যাপক চৰ্চা যোৰহাটৰ ইলি মাল্টিপ্লেক্সত ৰুদ্ৰৰ ট্ৰেইলাৰ মুক্তি নতুনত্ব মানে আচলতে সিনেমা ইণ্ডাষ্ট্ৰিটো আমাৰ যিটো উদ্যোগ এই উদ্যোগটোত এতিয়ালৈকে যিকেইখন ছবি সফল হৈছে সেই আটাইকেইখন ছবিৰ ভিতৰত ৰুদ্ৰ মোৰ বিশ্বাস অন্যতম হ'ব আৰু ইয়াৰ কাৰণবোৰ হৈছে যে এইখন চিনেমাক আমি যদি মই আচলতে বহুতে কয় যে এইখন অকল একশ্যন ধৰ্মীয় ছবি বা মই কিন্তু একচুৱেলি মনেৰে মানি ল'বলৈ টান পাইছোঁ কাৰণ ৰুদ্ৰ আচলতে এনেকুৱা এটা জনৰ যিটো জনৰ আচলতে প্ৰত্যেকটা বয়সৰ মানুহক আৰু প্ৰত্যেকটা জেনেৰেশ্যনৰ মানুহক প্ৰত্যেকটা ক্লাছৰ মানুহক এই ছবিখনে সন্তুষ্ট কৰিব পাৰিব কাৰণ এখন ছবি সমান্তৰালভাৱে ক্লাছী আৰু মাছী দুইটা হোৱাটো এটা বৰ ৰেয়াৰ বস্তু এইটো বৰ বিৰল আচলতে নহয় গতিকে ৰুদ্ৰৰ সেই এলিমেণ্টটো সেই ট্ৰেইটটো মই খুব ভাল পাইছোঁ আৰু সঁচা কথা ক'বলৈ গ'লে আমি ছবিখন কৰি থকাৰ অৱস্থাৰ পৰা ছবিখন কি ধৰণে লাহে লাহে এটা শ্বেপ এটা আকাৰ লয় সেই কথাত আমি গম পাই থাকোঁ আৰু তেনেস্থলত ৰুদ্ৰ মই এতিয়ালৈকে কৰি উঠাৰ পাছত মই প্ৰায় 6বাৰ বা 7বাৰমান চালোঁ গতিকে মোৰ নিজৰ ছবি মই এবাৰ বা দুবাৰৰ পিছত চাব নোৱাৰোঁ জেনেৰেলি কিন্তু এইখন ছবি 6বাৰ চোৱাৰ পাছতো মোৰ আমনি লগা নাই তাৰ অৰ্থটো এইটো যে ইয়াত আমি আজি অন্য ছবিবোৰ যেনেকৈ আমি আগতে মোৰ যিবোৰ ছবি আছিলে সেইবোৰ ছবি ব্যক্তিগত এটা সংঘৰ্ষ চলি থাকে গতিকে ব্যক্তিকেন্দ্ৰিক কিন্তু এইখন ছবিত আমি নেশ্যনেল ছিকিউৰিটিৰ দৰে এটা ইছ্যু যে কি ধৰণে তেনেকুৱা এটা ইছ্যু লৈ পেলাই কৰিও আমি কিন্তু মানে জাতীয়তাবাদটো এৰি দিয়া নাই আৰু বহু গুৰুত্বপূৰ্ণ মেছেজ গৈছে যেনে আমাৰ ল'ৰা ছোৱালীবোৰে ইয়াৰ পৰা গৈ বাহিৰত কাম কৰি থকাতকৈ যে নিজে খেতিপথাৰত ধৰা ভাল তেনেকুৱা ধৰণৰ সৰুকৈ কিছুমান মেছেজো গৈছে একশ্যনটো আছেই এক ধৰণৰ সোৱাদ কিন্তু লগতে আৱেগো যথেষ্ট আছে আৰু পাৰিবাৰিক যিবোৰ সম্পৰ্ক সেই সম্বন্ধবোৰ থকালৈকে যে মানুহে ভাল পাই থাকিব লাগে মৰম কৰি থাকিব লাগে বা কি ধৰণে মানুহে এটা মুখ্য চৰিত্ৰই কি ধৰণে আচৰণ কৰিব লাগে তেওঁৰ লগত ৰিলেশ্যন নথকা এটা চৰিত্ৰৰ লগত এই আটাইবোৰ কথা আচলতে বৰ সুন্দৰকৈ উপস্থাপন কৰিছে ৰূপক গগৈ ডাঙৰীয়া আৰু প্ৰযোজকসকলেও ইয়াত কোনো ধৰণে নিজকে বান্ধি ৰখা নাই গতিকে মই মানে অতি গৌৰৱেৰে ক'ব পাৰোঁ যে এইখন এতিয়াৰ সময়লৈকে আটাইতকৈ বিগ বাজেট এখন ছবি আৰু বিগ বাজেট হিচাপে ছবিখনত আমি খাওঁতে বওঁতে কিমান খৰচ কৰিছোঁ সেইটো গুৰুত্বপূৰ্ণ নহয় কিন্তু ছবিখনৰ পৰ্দাত কি কি দেখা পাব সেইটো বৰ গুৰুত্বপূৰ্ণ গতিকে এইখনৰ পৰ্দাত দৰ্শকে যথেষ্ট ভাল পাব যিখিনি বস্তু দেখিব তেওঁলোকে আৰু ছবি এখন কৰি থাকোঁতে যিবোৰ কষ্ট হয় আমাৰতো হয়েই কিন্তু কেৱল সেই আৱেগটো দিয়ে আমি আচলতে হললৈ মানুহ মাতিব নাপায় হললৈ মানুহ মাতোঁতে আমি এইটো কথা চিন্তা কৰিব লাগিব যে তেওঁলোকে কষ্টৰে উপাৰ্জন কৰা টকাখিনি যাতে অপচয় নহয় তেওঁলোকে যাতে বহি এটা ভাল মনত ফিডবেক এটা লৈ যাতে তেওঁলোক ঘৰলৈ উভতি যাব পাৰে সেই কথাটো চিন্তা ৰাখি কৰাৰ পাছত মই ভাবোঁ যে এই ছবিখনে ৰঘুপতি ৰেকৰ্ডো ব্ৰেক কৰিব লাগে গতিকে মোৰ এটা বিশ্বাস আৰু বাকী দৰ্শক ৰাইজে ক'ব তেওঁলোক মালিক আমাৰ আৰু আমাৰ পিনৰ পৰা আমি সম্পূৰ্ণ চেষ্টা কৰিছোঁ গতিকে দৰ্শক আহক হললৈ ছবিখন চাওক মোৰ বিশ্বাস তেওঁলোকে ভাল পাব চাই যোৰহাটত পোনপ্ৰথমৰ বাবে ট্ৰেইলাৰ হৈছে যোৰহাটত ঈশ্বৰৰ আশীৰ্বাদ ৰাইজৰ আশীৰ্বাদ কাৰণ আজি মই চিন্তা কৰোঁ যে সদায় আমাৰ গুৱাহাটী কেন্দ্ৰিকে হৈ থাকে কথাবোৰ আৰু যিহেতু মোৰ শ্বুটিঙো ইয়াতে চলি আছিলে আমি ভাবিলোঁ যে এইবাৰ আমি যোৰহাটত কৰোঁ গতিকে যোৰহাটত কৰিতো ইমান সুন্দৰ ৰেছপন্স পাইছোঁ গতিকে মোৰ এনেকুৱা লগা নাই যে আমি কোনোবা এটা ঠাইত আছোঁ মোৰ এনেকুৱা লাগিছে যে আমি যিখিনি ছবি নিৰ্মাণ কৰোঁ সেইখিনি মানুহৰ ওচৰত ছবি ভাল পোৱা মানুহসকল আহিছে আৰু যোৰহাট সদায় লাকি আমাৰ কাৰণে ৰঘুপতিৰো মই প্ৰথম আৰম্ভণি ইয়াৰ পৰাই কৰিছিলোঁ গতিকে মোৰ বিশ্বাস যে এইখন ছবিও চাগে খুব ভাল ৰিজাল্ট কৰিব ঋষিকেশ দাই ইতিমধ্যে ঘোষণা কৰিছে এটা প্ৰিমিয়াৰ শ্ব' যোৰহাটতো হ'ব বুলি ডেফিনেটলি মইতো বিচাৰোঁ যে প্ৰত্যেক জেগাতে প্ৰিমিয়াৰ এটা আহক তাতে যদি যোৰহাটত হ'ব বুলি ঋষিকেশে কৈছে তেতিয়াতো হ'বই আমি কৰিম গুৱাহাটীতো কৰিম ইয়াতো কৰিম আৰু দৰ্শকৰ মাজলৈ আহি মানে স্বতঃস্ফূৰ্তভাৱে তেওঁলোকে যিটো কথা কয় সেই কথাটো শুনিবলৈ পোৱাটো আমাৰ কাৰণে বিৰাট সৌভাগ্যৰ কথা গতিকে দৰ্শক ৰাইজে আশীৰ্বাদ কৰক আমাৰ গোটেই টীমটোৱে বহুত কষ্ট কৰিছে স্পট বয়ৰ পৰা আৰম্ভ কৰি ডিৰেক্টৰজনলৈকে গতিকে সেই কষ্টবোৰ মোৰ বিশ্বাস এইবাৰ সাৰ্থক হ'ব আৰু ৰুদ্ৰ মানে ভাল পাব উল্লেখযোগ্য যে জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাৰ অভিনীত একশ্যন থ্ৰিলাৰ চলচ্চিত্ৰ ৰুদ্ৰৰ মুক্তিৰ পূৰ্বেই দেখা গ'ল দৰ্শকৰ বিপুল সঁহাৰি যোৰহাটৰ ইলি চিনেমা হলত বহুসংখ্যক দৰ্শকৰ উপস্থিতিত ছবিখনৰ ট্ৰেইলাৰ মুক্তিত যোৰহাটত দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা গ'ল
চলি আছিলে আৰু ট্ৰেইলাৰখন চাই খুব ভাল লাগিছে এইটো কাৰণে যে মই যিটো আশা কৰিছিলোঁ বা মোৰ এক্সপেক্টেশ্যনতকৈ ওপৰত ট্ৰেইলাৰটো ভাল পাইছোঁ মই আৰু ৰবি তাৰপিছতে পুলক ৰূপক তেওঁলোকৰ আৰু বাকী যিমান মানুহ কলা কুশলী ইয়াত লগ খাই আছে তেওঁলোকে যথেষ্ট কষ্ট কৰি পেলাই কাম কৰিছে প্ৰডিউচাৰে যথেষ্ট পইচা খৰচ কৰিছে প্ৰডাকশ্যন ভেলুটো বঢ়াবৰ কাৰণে আৰু মই যিটো ট্ৰান্সলেট হোৱাটো দেখা পাইছোঁ বহুত প্ৰডিউচাৰে পইচা খৰচ কৰে কিন্তু সেইটো ট্ৰান্সলেট হোৱাটো দেখা নাযায় ছবিত দেখা নাপায় এইটোত দেখা পাইছোঁ মই গতিকে আই এম ভেৰি হেপী যে এইখন ছবি মানুহে ভাল পাব মানুহ চাবলৈ আহিলে ভাল পাব চ' আই এম ভেৰি ভেৰি হেপী থেংক ছাৰ ইউ দেশবাসী আপোনাৰ অভিনয় চাই মন্ত্ৰমুগ্ধ হয় গতিকে অসমৰ চলচ্চিত্ৰৰ ক্ষেত্ৰখনত আপুনি বহুত কাম কৰিছে কিন্তু এই চিনেমাখনৰ পৰা নতুনত্ব বা কি পাব ৰাইজে বুলি আশা কৰে? মই ভাবোঁ যে একশ্যন ছবিৰ এটা জনাৰ নহয় বিভিন্ন ধৰণৰ যেনেকৈ মই ড্ৰামা কৰি খুব ভাল পাওঁ একশ্যন কৰিও ভাল পাওঁ ড্ৰামা বেছি ভাল পাওঁ তাৰপিছতে একশ্যন ছবি কৰাৰ এটা বিশেষ কুশলতা থাকে এটা শৈলী থাকে সেই শৈলীত মই ভাবোঁ যিখিনি মই দেখা পালোঁ ষ্টাণ্ট আৰু সেইটো চাগে এনেকুৱা হোৱা নাই নেকি অসমীয়া ছবিত প্ৰথম হৈছে গতিকে যিসকল মানুহে এটা পাৰিবাৰিক ষ্টৰী আৰু পলিটিকেলি আৰু ছ'চিয়েলি কনচিয়াছ ষ্টৰী এটা সজাগ এটা গল্প যিটো আমাৰ বৰ্তমান ভাৰতবৰ্ষৰ পলিটিক্সৰ লগত ভাৰতবৰ্ষৰ অৱস্থাৰ লগত জড়িত হৈ থকা এটা গল্প আৰু তাত প্ৰেমো আছে আৰু পৰিবাৰৰ লগত যিটো একেলগে চোৱাৰ এটা কোৱালিটি থাকিব লাগে সেইটো আছে সেইটো গুণো আছে গতিকে মই ভাবোঁ যে এইটো চবেই একেলগে আহি পেলাই ছবিখন চাই চব ফালেৰে তেওঁলোকে মনোৰঞ্জিত হ'ব ভাল নাটক আছে অভিনয় ভাল আছে একশ্যনটো ভাল আছে বুলি মই কৰোঁ চ' আই থিংক দিছ ইজ ভেৰি নিউ ফৰ আছ থেংক ইউ ছবিখনৰ মূল অভিনেতা ৰবি শৰ্মাৰ লগতে বলিউড বিখ্যাত অভিনেতা আদিল হুছেইনো অনুষ্ঠানটিত উপস্থিত আছিল অসমীয়া ছবিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অনুষ্ঠানটিৰ জৰিয়তে সকলোৱে প্ৰয়াস কৰে ডিজিপ বৰাৰ ৰিপৰ্ট নিউজ নাও